সীমান্ত আজি তোমাৰ পুৱাই পুৱাই ওলাই আহিব মন গ'ল যে কিবা হৈছে নেকি তোমাৰ কিনো হ'ব আৰু কালি ৰাতিৰ পৰা শুবই পৰা নাই তোমাৰ কথাকে ভাবি আছোঁ মানে কালি ভাল পাওঁ বুলি কৈ দিলা যে সেইটো কাৰণে শুবই নোৱাৰা হ'লোঁ হয় নেকি এনেই তুমি বেছিকৈ নকবা আৰু পুৰা নাক ঘূৰাই শুই আছা মই দেখিছোঁ নহয় তোমালোক দুইটাকে তুমি তেন্তে গম পালা সঁচা কথাটো ময়ো ধেমালিহে কৰিছিলোঁ কালি ৰাতি ভালকৈ টোপনি গ'লোঁ পাই ইমান দিনে তোমাক মনৰ কথাবোৰ ক'ব পৰা নাছিলোঁ কালি খুলি ক'লোঁ যে সেইটো কাৰণে ধুনীয়া টোপনি আহিলে সঁচাকৈ আকৌ মোৰো মনটো বহুত পাতল লাগি গ'ল দেই মইতো ভাবি আছিলোঁ তুমি যে মোক কেতিয়া ভাল পাওঁ বুলি ক'বা বুলি ভাবি আছিলোঁ সেইদিনাটো ভাবিছিলোঁ সেই আমি যে গৈছিলোঁ ওলাই তোমালোক যিদিনা আহিছিলা সেইদিনাই ক'বা বুলি ভাবিছিলোঁ কিন্তু তুমি আকৌ সেইদিনাও নক'লা নহয় মোক কথাবোৰ সেইটো কাৰণে কালি তোমাক কোৱাবলৈকে মই সেইবিলাক নাটক কৰিলোঁ তুমি কেনেকৈ গম পালা মই যে তোমাক ভাল পাওঁ বুলি মই নোকোৱাকৈ মই চিয়াৰি লগাই থৈছোঁ তোমাৰ পিছফালে তুমি নক'লেও মই তোমাৰ মনৰ কথাবোৰ গম পাই যাওঁ এই ধেমালি নকৰিবা না প্লিজ কোৱা না কোনে ক'লে মই তোমাক ভাল পাওঁ বুলি তুমিও যে আৰু দেই ইমানো গম নোপোৱা নে কোনে ক'বা আৰু তুমি যে নিধিৰ আগত কৈছিলা তুমি যে মোক ভাল পোৱা বুলি নিধিয়ে ক'লে আকৌ মোক আৰু তাইয়ে মোক সেই য়েছ ক'বলৈ জোৰ কৰি আছিলে কি নিধিয়ে ক'লে তাইৰ মানে পেটত এটা কথা নাথাকে দেই তাইক আজিৰ পৰা মই একো কথা নকওঁ তাইতো ক'বই ন তাই মোৰ লগৰ হয় কিবা মোৰ আগত সকলোবোৰ কথা নক'ব নেকি খুলি আৰু এটা কথা নহয় তুমি মোক মানে নিধিয়ে কোৱাৰ কাৰণেহে য়েছ দিলা হয়নে নহ'লে তুমি মানে মোক ভাল নোপোৱা তেনেকুৱা কথা নহয় ময়ো তোমাক ভাল পাইছিলোঁ কিন্তু নিধিয়ে মানে তথাপি আৰু মোক জোৰ কৰি আছিল সেইটো টাইমত মানে মই তোমাক কি আনচাৰ দিম ভাবি পোৱা নাছিলোঁ তাই কোৱাৰ কাৰণে অলপ সাহস হ'ল আৰু তোমাক ভাল পাওঁ বুলি ক'বলৈ হ'ব দিয়া পিছে যি কৰিলে ভণ্টিয়ে ভালে কৰিলে নহ'লে তোমাকতো মই নাপালোহেঁতেন মই যে ভবাই নাছিলোঁ এইদৰে যে মই কোনোবা ল'ৰাৰ প্ৰেমত পৰিম বুলি আৰু এদিন ভাল পাওঁ বুলি ক'ম বুলি এই সপোনতো ভবাই নাছিলোঁ মোৰো একেই গতিও মইতো আগতে কোনোদিন কাৰো প্ৰেমত পৰিয়ে পৰা নাই সেইটো কাৰণে তোমাৰ প্ৰেমতে পৰিলোঁ আৰু সেই নিধিহঁতৰ ঘৰত প্ৰথম দিনা দেখোঁতেই তোমাৰ প্ৰেমত পৰিছিলোঁ মই হয় নেকি মোৰো একেই পিছে তোমাৰ কথা বতৰাবোৰ মোৰ কিন্তু বহুত ভাল লাগিছিলে আৰু মই অলপ ডাউট কৰিছিলোঁ তুমি মোক ভাল পাব ধৰিছা বুলি কিন্তু মানে ইমান ক্লিয়াৰ হোৱা নাছিলোঁ তুমি যে মোক সঁচাই ভাল পোৱা নে নোপোৱা কিন্তু নিধিয়ে কৈ দিয়াতহে বিশ্বাস কৰিলোঁ আৰু ময়ো যে তোমাক ভাল পাম বুলি কৈ দিম বুলি ভবাই নাছিলোঁ পাই মোৰ যে ইমান সাহসে নাছিলে সেই ভণ্টি আকৌ মোকো জোৰ কৰিলে কাৰণেহে মই কৈ দিলোঁ তুমি নোপোৱা হ'লেতো তেতিয়া কি হ'ল হ'লে ঠিক নাই আৰু আমাৰ ৰিলেশ্যনশ্বিপ কেতিয়াও মানে গঢ়ি নুঠিলেহেঁতেন তাকেহে পিছে এদিন আমাৰ মাক তোমালোকৰ ঘৰলৈ লৈ আহিব লাগিব মানে এনেই ফুৰাবলৈ লৈ আহিম আৰু নাই সীমান্ত এতিয়া মাক নানিবা মই মানে এতিয়ালৈকে ঘৰখন বনোৱা নাইতো আৰু মানে ঘৰখন এতিয়া বনাবলৈ বহুত টাইম আছে ন মোৰ হাতত এতিয়া পইচা পাতিও তেনেকৈ নাই মই এতিয়া ঘৰখন ইমান লগালগ ক'ৰ পৰা বনাম আৰু তোমালোকৰ মাহঁতে আহিলেতো মোৰ হ'লেও লাজ লাগিব ন ইমান ভঙা চিঙা ঘৰখন দেখিলে কি বুলি ভাবিব বাৰু তেওঁলোকে এইবিলাক একো নাভাবেও তুমি এনেই চিন্তা কৰিছা নাই সীমান্ত এইষাৰ তুমিহে কৈছা তেওঁলোকে বা মনত কি বুলি ভাবে আৰু এতিয়া দেখিছা দেখোন আমাৰ ঘৰখনৰ অৱস্থা পাতি কিমান বেয়া মায়ে বেলেগৰ ঘৰত কাম কৰেগৈ আৰু দেউতাৰ কথাটো তুমি গম পাইছাই ময়ে যি কৰিব লাগিব আৰু শেষলৈ সেইটো কাৰণে এতিয়া তোমালোকৰ মাক নানিবা মই বহুত লাজ পাম নহ'লে আৰু চোৱা তুমিও এতিয়া কিবা এটা ভাল চাকৰি কৰা আৰু তোমালোকৰ ঘৰখনো কিমান ভাল আমাতকৈ বহুত উচ্চ খাপৰ সেইটো কাৰণে তোমালোকৰ মাহঁতে অলপ হ'লেও বেয়া পাব পাৰি ন তুমি যে ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী ভাল পাইছা বুলি সেইটো হয় বাৰু তুমি কথাটো ঠিকেই কৈছা পিছে তুমি ইমান টেনশ্যন ল'ব নালাগে নহয় তুমি মোৰ পৰা পইচা লৈ ল'বা আকৌ মই বনাই দিম নহ'লে ঘৰখন ফাৰ্ষ্ট অফ অল তুমি এইদৰে কোৱাৰ বাবে বহুত বহুত থেংক ইউ কিন্তু মানে মই তোমাৰ পৰা পইচা নলওঁ সীমান্ত মই যি কৰিম নিজে কৰিম কাৰণ কেলৈ মই তোমাৰ পৰা পইচাটো ল'লে মোৰ নিজৰে মানে তোমাৰ ওচৰত সৰু লাগিব মই এতিয়া নিজে দোকান এখন খুলিছোঁ নহয় তাৰ পৰা দুটকা পাওঁতো তাৰে মই ঘৰটো বনাম বুলি ভাবিছোঁ আৰু মাও হেল্প কৰিম কৈছে নহয় তুমি ইমান টেনশ্যন ল'ব নালাগে মই পাৰিম নহয় এই তুমিও যে কিনো আৰু মোৰ পৰা পইচা ল'লে তোমাৰনো কিনো সৰু লাগিব মোৰ পইচা মানে তোমাৰ পইচা আৰু তোমাকে বিয়া পাতিম যেতিয়া নেকি মোৰতো সকলোবোৰ তোমাৰেই ন সেইটো তুমি ঠিকেই কৈছা কিন্তু মানে মোৰ ক্ষেত্ৰত হৈছে কথাটো বেলেগ মই যেতিয়া বিয়া সোমাম তেতিয়া বেলেগ এটা কথা মই তোমাৰ পইচা দি যি কৰোঁ নকৰোঁ তেতিয়া তোমাৰ ক'বলৈ নাই কিন্তু এতিয়াই মানে মইতো তোমালৈ বিয়া সোমোৱা নাই ন আৰু এতিয়া তোমাৰ পৰা যদি মই পইচা লওঁ সেইটো নিজৰে বেয়া লাগিব আৰু মাও মোক খং কৰিব মই যদি তোমাৰ পৰা এইদৰে পইচা লওঁ এতিয়াই হ'ব দিয়া মাক বাৰু মই এতিয়া নানো তুমি লাহে লাহে খালি সেই টকা দুটকা ঘটি পিনে বিজনেছটো অলপ ডাঙৰ কৰা আৰু মানে সেই ঘৰখন বনোৱা কিবা এটা প্ৰয়োজন হ'লে ক'বা আৰু সৰু সুৰাকৈতো হেল্প কৰিব পাৰিম নহয় ঠিক আছে বাৰু কিবা এটা যদি প্ৰয়োজন হয় তেতিয়া মই ক'ম বাৰু খালি কিন্তু মোক টকা পইচা নালাগে তুমি অকল আহি পিনে সেই আমাৰ ঘৰত মানুহ চাই দিবাহি কোনে কি কাম কৰিছে নাই কৰা মোৰ মানে ইমান সেইবিলাকৰ ওপৰত আইডিয়া নাইতো সেইটো কাৰণে কৈছোঁ মানে আৰে তুমি সেইবিলাক টেনশ্যনেই ল'ব নালাগে মই সকলোবোৰ চাই দিম নহয় তুমি খালি মোক কথাটো ক'লেই হ'ল আৰু সীমান্ত মোৰ যে এটা কথা ভাবি বেয়া লাগিছে কালিলৈ তোমালোক যাবাগৈ নহয় মোৰ যে বহুত বেয়া লাগিব তুমি গ'লেগৈ যাবতো লাগিব উপায়ো নাই ন তাতে মোৰ ডিউটিও আছে নহয় এইকেইদিন দেখোন ক্ষতি কৰিলোৱেই ইমানকৈ আকৌ ক্ষতি কৰিলে মোৰ ডিউটিটো প্ৰব্লেম আহিব নহয় সেইটো কাৰণে যাব লাগিব তোমাকতো এৰি থৈ যাবলৈ মোৰো মন নাই কিন্তু উপায়োতো নাই সেইটোহে তোমাৰ লগত টাইম স্পেণ্ড কৰি ইমান ভাল লাগিছিল নহয় সময়বোৰ কেতিয়া পাৰ হৈ গৈছে গমেই পোৱা নাই মোৰো তোমাৰ আগতে একেই ষ্টাইলি তোমাক এৰি মোৰ অলপো যাবলৈ মন নাই কিন্তু নগ'লেওতো নহ'ব আৰু মানে মই মাজে মাজে আহিয়ে থাকিম দিয়া তুমি ইমান টেনশ্যন ল'ব নালাগে নহয় আৰু আমি কালিলৈ এফালে যাম দুইটা হা মই তোমাৰ কাৰণে মানে ছাৰপ্ৰাইজ প্লেনিং এটা কৰিছোঁ তুমি বাৰু এনেই জিটিবোৰত কিয় পইচা খৰচ কৰিব লাগে কি ছাৰপ্ৰাইজ প্লেনিং কৰিছানো এই কৰিছোঁ আৰু কিবা এটা তুমি জানিব নালাগে দিয়া এনেও তোমাক মানে প্ৰপ'জ কৰোঁতে অকল কথাবোৰ কৈ থোৱাহে হ'ল যেনেকৈ প্ৰপ'জ কৰিম বুলি ভাবিছিলোঁ সেইদৰে কৰাই নহ'ল আৰু সেইটো কাৰণে ভাবিছোঁ কিবা এটা ছাৰপ্ৰাইজ দিওঁ বুলি তোমাক
হয় নেকি? হয় দিয়া। পিছে ময়ো ঘৰত মা দেউতাক তোমাৰ কথাবোৰ ক'ব লাগিব, নহ'লে মায়ে হ'লেও বেলেগ ল'ৰা চাই থাকিব নহয়। ক'বা লাহে ধীৰে ক'বা। তোমালোকৰ মায়ে সিদিনা মোক কৈছিলে তোমাৰ কাৰণে ল'ৰা এটা চাবলৈ, কিন্তু মোৰ তেওঁৰ কথা শুনি তেওঁ মোকো পচন্দ কৰিছে গতে লাগিছে। মানে মোক কৈছিলে তোমাক যদি মোৰ পচন্দ হয় ক'বলৈ। সেইটো কাৰণে মই মানে শাহুমাৰ ফালৰ পৰা আৰু মানে য়েছ বুলিয়ে ভাবিছোঁ, আৰু তেওঁ মানে মানি ল'বই গতে লাগিছে আমাৰ ৰিলেশ্যনশ্বিপটো। তেনেহ'লে ভালেই দিয়া। তোমাৰ আৰু মোৰ ঘৰত যদি মানি লয় আৰু তেতিয়া আৰু আমাক কোনে পায়? তোমাক আৰু সোনকালে বিয়া পাতি লৈয়ে যাম আৰু। ৰচোন এইজনী বাৰু আমাৰ সেই মালতী পেহীৰ জীয়েকজনী নহয় জানো বাৰু? এইজনী দেখোন সেই মালতী পেহীৰ জীয়েকজনী হয়, সেই চাইলি নহয় জানো আকৌ? এইটো আকৌ কোন ল'ৰা তাইৰ লগত? মই হ'লে ধৰিব পৰা নাই দেই। ল'ৰাটোৱে চা তাইৰ হাততো ধৰি আছে, সেই কিবা কিবি আছে চাগে দুইটাৰ মাজত চলি আছে নেকি, ভাল পোৱা চাল পোৱা। ঠিকে কৈছে, মোৰো তেনেকুৱা লাগিছে। এই ল'ৰাটো বৰ এটা একদম কমটি নহয় দেই। এইদৰে ছোৱালীজনী হাতত ধৰি আছে, আৰু এইজনী কমটি নহয় পাই, এইদৰে হাতত ধৰি থাকিব দিছে। গোটেই ডাঙৰ ডাঙৰ মানুহখন অহা যোৱা কৰি আছে বাৰু, কি বুলি ভাবিছে এই আজিকালি ল'ৰা ছোৱালীবোৰ আৰু দেই, একদম লাজ চৰম নাইকিয়া হ'ল। মইতো জানিছিলোঁ এই তাই এনেকুৱাই বুলি। এই ধনী ঘৰ ল'ৰা চাগে আকৌ, সেইটো কাৰণে ফচাবলৈ বিচাৰিছে। সোনকালে সেই মাকেও মানে সেই বিয়া দি দিওঁ বুলি ভাবিছে চাগে। ঠিক ধৰিছে, মইতো মালতী পেহীৰ কথা জানোৱে আৰু। সেই ছোৱালীজনীৰ কথাকে অকল কৈ থাকে নহয়, দেখিবলৈ অকণমান ধুনীয়া নহয় জানো? সেই আগতে আৰু গাঁওখনত ময়ে বগী চগী হৈছিলোঁ, আৰু এতিয়া তাইকহে চবেই ধুনীয়া ধুনীয়া বুলি কয়। মোৰ সেইটো কাৰণে দেখিবলৈ মন নোযোৱা হ'ল। সেই আগতে আৰু কাপোৰ সেই চিলাবলৈ ময়ে শিকালোঁ, তাৰপিছত এতিয়া তাই দোকান চোকান খুলি দেখিছা নাই, মোকে সেইটো পাত্তা নিদিয়ে। সেইটো কাৰণে মোৰ এতিয়া ভাল নলগা হ'ল, আৰু এতিয়া এইবোৰ কৰ্মকাণ্ড দেখি আৰু দেখিবলৈ মন নোযোৱা হ'ল। ইছ ৰাম 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 পাই, ঐ বগী এই আমাৰ ল'ৰা ছোৱালীবোৰক যে সিহঁতৰ ঘৰলৈ আহিব দিব নালাগিব পাই। এনেকুৱা এইবোৰ দেখি দেখিলে আৰু কি হ'ব আৰু? তাতে তোৰ মোৰ দুজনী গাভৰু ছোৱালী আছে, এইবিলাক দেখি দেখিলে হৈছে আৰু সিহঁতে কৰিব এনেকুৱাবোৰ। তাকেহে সেইদিনা সেইটো কাৰণে ঘুনু পেহীয়ে কৈছিলে সেই চাৰিহঁতৰ ঘৰত কোনোবা ল'ৰা দুটা আহিছে বুলি। সেই ইটো ল'ৰা আকৌ সেই এবাৰ যে বিয়া খাবলৈ গৈছিলে চাৰি আৰু তাই মাক মানে মালতী পেহী, সেই মোক কৈছিলে বা সেই চিকেন লেগ পিচ এটা খাব দিছিলে। সেইটো বা ল'ৰাটোৰ কথা গম পাইছোঁ, সেই ছোৱালীজনী আৰু ল'ৰা এটা আহিছে বুলি। এইটো চাগে সেই চাৰিৰ বয়ফ্ৰেণ্ড নে কি এনেকুৱাই হ'ব চাগে, নহ'লেনো এইটোনো লগত কেলৈ আহিব আকৌ? তই ঠিকে ধৰিছ, মোৰো তেনেকুৱা গতে লাগিছে। নহ'লে আৰু এইদৰে কোনোবা এজনী ছোৱালীৰ হাত এখন ধৰি থাকিব পাৰেনে? আৰু এই ছোৱালীও কমতি নহয় চা, কিদৰে হাতখন ধৰি থাকিব দিছে, আঁতৰি দিব নোৱাৰে নেকি? এইদৰে ল'ৰা মানুহে বাৰু হাত ধৰি থাকিব লাগে নেকি এজনী ছোৱালী মানুহৰ? ভালে হৈছে দে, যি হৈছে গোটেই গাঁওখনত উলিয়াই দিব লাগিব। সেই বৰ ভাল ভাল বুলি কৈ আছিলে নহয় মানুহবোৰে। আগতে সেই একো কাম বন নকৰিছিলে, পিছত কাম বন শিকি এতিয়া এটা দুটা একদম কৰিছে নহয়। দেখিছ নাই কিমান উন্নতি হৈছে? আমাৰবোৰকে একদম লাজ মাৰি থৈ গৈছে, এতিয়া আমাক পাত্তাই নিদিয়ে। মাকজনী আৰু ফুটনিখিনি এতিয়া কি চাবি? দোকানখন খোলাৰ পৰা মালতী পেহীৰ ফুটনিটো বেছি হ'ল। সেই আজিকালি ভালকৈ নেমাতেও নহয়, আৰু একদম এতিয়া জীয়েকক যে বৰ ভাল ভাল বুলি জহাই থাকে আমাৰ আগত। এতিয়া সেই দেখিছোঁ নহয় জীয়েকৰ কৰ্মকাণ্ডবোৰ কি চলি আছে ইয়াত। তেওঁ চাগে গমেই নাপায়, সেই কামলৈ আকৌ দিনটো ওলাই গৈ থাকে নহয়। ইয়াৰ ল'ৰা ছোৱালীয়ে কি কৰি ফুৰিছে কি নাই কৰা আৰু ক'ত গম পাব? সেই পিছত কিবা এটা হ'লেহে বৰ ডাঙৰ একদম অঘটন হ'ব আকৌ। তাকেহে পায়, এইবোৰ দেখি আৰু মোৰ ছোৱালীকেইজনীক যে মই অকলে এৰিব নালাগিব পাই, বৰ ভয় দেই। এইবোৰ আৰু এনেকুৱাখন কৰিবলৈ হ'লে মই হ'লে টঙনিয়াহে মাৰিম। সীমান্ত, মোৰ হাতখন এৰি দিয়া। সেই গাঁৱৰ মানুহবোৰ অহা যোৱা কৰি আছে, আকৌ এইদৰে দেখিলে কিবা কিবি কথা উলিয়াব। কোনেনো কি ক'ব? মই তোমাক ভাল পাওঁ আকৌ, তোমাৰ হাতখনো মই চুব নোৱাৰোঁনে? এইটো আকৌ কিনো এনেকুৱা কথা উলিয়াবলগীয়া কথা? নহয় এইখন কিবা চহৰ নহয়তো, এখন হৈছে গাঁও। ইয়াৰ মানুহবিলাকৰ থিংকিংবিলাক মানে টাউনৰ মানুহতকৈ অকণমান নিম্ন খাপৰ হয়। তেওঁলোকে এইবিলাক ভাল কথাবোৰ নাভাবে, মানে অকল বেয়াটোলৈ লৈ যাব। সেইটো কাৰণেহে কৈছোঁ, মানে এইদৰে হাতত হাত ধৰি থকা দেখিলে হৈছে আৰু কি উলিয়াব ঠিক নাই। আজিকালি আৰু গাঁও টাউন বুলি কথা নাই, চব শিক্ষিত হ'লগৈ, আৰু আজিকালি তেনেকুৱা ভবা মানুহ কোনো নাই। নহয় তুমি কথাটো ঠিকেই কৈছা, চব তেনেকুৱা নহয়। কিছুমান শিক্ষিত মানুহো আছে, তেওঁলোকে নাভাবে। কিন্তু কিছুমান মানুহ আছে নহয় আকৌ ওচৰে পাজৰে, সৰু কথা এটা ওলাবহে লাগে, গোটেই গাঁওখনত গাই ফুৰেগৈ। হ'ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে, মই তোমাৰ হাতখন এৰি দিছোঁ বাৰু। চা বহি, এতিয়া হাতখন এৰিলে। সেই আমাক দেখিলে নেকি আকৌ কথা পাতি থকা? আমাক দেখিলে চাগে কথা পাতি থকা, ভাবিলে একদম এই দুজনী গম পালে আৰু এতিয়া গোটেই গাঁওখনত উলিয়াই দিব বুলি ভয়তে চাগে সেই হাতখন এৰি দিলে। এনেকুৱা মানুহক যে একদম গাঁৱতে থাকিব দিব নালাগে পাই। এনেকুৱা ছোৱালীৰ পিছত অঘটন ঘটাব, গোটেই গাঁওখনৰ কাৰণে একদম মানে সেই বিপদ কঢ়িয়াই আনিব, লাজ চৰম নাইকিয়া কৰিব আৰু গাঁওখনত। মালতী পেহীক ক'ব লাগিব সেই ছোৱালীৰ কাৰণে দৰা এটা চাই দিবলৈ। তাইও এতিয়া ডাঙৰ হৈ আহিছে নহয়, এইদৰে আৰু খোলম খোলাকৈ ইমান একদম মুকলি সকলিকে এই গাঁৱৰ মানুহৰ মাজত মানে এইদৰে হাতত হাত ধৰি থাকিলে ভাল নালাগে নহয়। কৰ ডেকা ল'ৰা কি কথা, পিছত কিবা এটা হ'লে কি হ'ব আৰু এখন। মাকে সকলোবোৰ কথা গম পাই চাগে, ক'তনো গম নোপোৱাকৈ থাকিব? ঘৰলৈ আহিছে আৰু গম নোপোৱাকৈ থাকিবনে? ইমান যদি মাকজনী একদম মানে ভাল হোৱা হ'লে এইদৰে ল'ৰা ঘৰলৈ আহিবই নিদিলেহেঁতেন। মাকজনী হাৰামি আকৌ অকণমান, সেই চাগে টকা পইচা দেখিছে নেকি, ছোৱালীজনীক বিয়া দি দিওঁ বুলি ভাবিছে চাগে, সেইটো কাৰণে আকৌ ইমান ফ্ৰীলি ঘূৰিব দিছে গোটেই গাঁৱত। তাৰ কথাটো ঠিকেই কৈছে, নহয় কথাটো। মালতী পেহীও আকৌ অকণমান লোভিয়ামিয়া নহয় জানো? সেই টকা পইচা দেখিলে আকৌ ভুল খাই যাবা আকৌ। এই ঘুনু পেহী আৰু কিবা কৈছিলে নেকি এই ল'ৰাটোৰ বিষয়ে? এই ল'ৰাটো বোলে ঘৰ টাউনতে, সেই মানে যে ছোৱালীজনী আহিছে চাৰি ভাগৰ লগৰজনী, তাইৰ ভাগৰ কোনোবা ককাইক নে কি হয় বোলে সম্বন্ধীয়। সেই কিবা এটা কৰে হেনো ল'ৰাটোৱে, কিবা তেওঁ ভালকৈ ক'ব নাজানিলে চাকৰি কৰে বুলি কৈছে। কথাটো মানে এতিয়াহে গম পালোঁ। সেইটো কাৰণে আকৌ সেই চাকৰি কৰাৰ কাৰণে ইমান একদম ফ্ৰীলি ঘূৰিব দিছে, আকৌ ছোৱালী এৰি দিছে এইদৰে অচিনাকি ল'ৰা এটা হাতত। নহ'লে আৰু এইদৰে টিখিলখিলাই ফুৰিব পাৰিবনে গাঁৱৰ মাজত?
তাই ঠিক ধৰিছ পাই আমাৰ হ'লে এতিয়াও মানুহটো হাতত ধৰিবলৈ লাজ লাগে এইবোৰ আজিকালি ছোৱালীবোৰ চা এইদৰে মানুহ চানুহ নেচায় আৰু হাতত হাত ধৰিহে কথা পাতে টকা পইচা দিছে চাগে আকৌ ল'ৰাটোৱে চৰকাৰী চাকৰি চাগে সেইটো কাৰণে আকৌ একদম হাতত হাত ধৰি কথা পাতিব পাৰিছে টকা পইচা পাইছে আৰু কি লাগিছেনো এই নহ'লে ব'ল গৈ পিনে মাত এষাৰ লগাওকে বলচোন এই মাত লগাওকে জানো মাত লগালে বা আকৌ কি বুলি কয় আকৌ একো নহয় দে ব'ল ব'ল সেই মাত এষাৰ লগাই থোৱা হয় এই ল'ৰাটোৱে কি কয় আকৌ কি নকয় তেতিয়াহে গম পাম ঐ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ ব'ল ব'ল মাত খাৰ লগাই থাকোঁগৈ ব'ল ব'ল তই আকৌ যিখন নকবি আকৌ নহ'লে কথাটো সেই পিছত যদি কিবা এটা ওলায় নহ'লে আমি দুজনীয়ে ফচিব লাগিব এই ৰচোন তই এনেই যিখন কথাবোৰ কৈ থাকিবিচোন এনেই যিবোৰ কথা নকওঁ দে তই ইমান চিন্তা কৰিব নালাগে প্ৰথমে মাত খাৰটো লগাই লগে চালি এইটো আকৌ ক'ৰ ল'ৰা হয় বগীব আপোনালোক যে ইয়াত যে মানে কি হ'ল আমাক দেখি ভয় খাই গ'লি যে আমি বোলে এইফালে গৈ আছিলোঁ সেই এফালে যাওঁ বুলি এই তহঁতক দেখিলোঁ আৰু সেইটো কাৰণে এই ক'লো আনো সুধি যাওঁ বুলি ভাবিলোঁ এয়া মোৰ লগৰ হয় সি আমাৰ ঘৰত কেইদিনমান থাকিবলৈ আহিছে আৰু ফুৰিবলৈ এই মিছা কথাবোৰ কৈছে চা আমি যেনিবা গমহি নাপাওঁ আৰু লগৰ হয়নে কোন হয় হাতত হাত ধৰি কথা পাতি আছে লগৰ ল'ৰা হয় নেকি মই আকৌ সেই তোৰ লগত কথা পাতি থকা দেখি ক'ৰ ল'ৰা বোলো আগতে আকৌ দেখি পোৱা নাই গাঁৱত সেইটো কাৰণে সুধো বুলি ভাবিলোঁ আৰু ভালেই হ'ল আকৌ সুধিলে মানে মোৰ লগৰ হয় সেই কেইদিনমানৰ কাৰণে ফুৰিব আহিছে আমাৰ গাঁওখন চাবলৈ আহিছে ময়ো আকৌ সেই দোকানখন খুলিলোঁ যে সেই দোকানখন চাবলৈকে আহিছিলে আৰু হয় নেকি পিছে আকৌ এইদৰে সেই ইমান ৰাস্তাই পঢ়াৰ এইদৰে ডেকা ল'ৰা ছোৱালীয়ে কথা পাতি থাকিলে ভাল নালাগে নহয় গাঁৱত ডাঙৰ মানুহে কি বুলি ক'ব তহঁতক এইবিলাক কি কৈছে খুৰী আপুনি মই কিবা লগৰ লগতহে কথা পাতিছোঁ মইতো কিবা বেয়া কথা পতা নাই নহয় মোক যে গাঁৱৰ মানুহে কিবা কথা ক'বলৈ চা মুখখন সিহঁতেহে এইবোৰ লাজ নাইকিয়া কামবোৰ কৰি থাকিব আৰু মুখখন সিহঁতৰহে চাৰ আকৌ কি চাবি কথাবোৰ এই মানে বেয়া নাপাবি চালি এনেও জানো দেখোন এনেই যিখন ধেমালি কৰি থাকে মানে এই ডাঙৰ মানুহবোৰ অহা যোৱা কৰি থাকে যে আমাৰ গাঁৱত দেখোন জানো আৰু ল'ৰা ছোৱালীয়ে কথা পাতি থাকিলে আৰু কিমান ডাঙৰ ইছ্যু কৰি পেলাই হ'ব দিয়ক মই জানো আপোনালোকৰ মতিগতিবোৰো ভালকৈ গম পাইছোঁ যিটোবোৰ কথা নকবি আকৌ দেই মুখ আছে বুলি চালি মুখ চম্ভালি কথা কবি আমাক আকৌ কি একদম সেনেকুৱা বুলি ভাবিছা নেকি সেই য'টো কথা য'ত লগাই খোৱা সেই তেনেকৈ কথা নকবি আকৌ দেই খং উঠি যায় মইনো কি ক'লোঁ আপোনালোকৰ যে ইমান খং উঠিছে মইতো একো বেয়া কথা কোৱা নাই আপোনালোকে যিদৰে প্ৰশ্ন কৰিছে প্ৰশ্ন চাই উত্তৰহে দিছোঁ বগী ব'ল ইয়াৰ পৰা গৈ থাকোঁ এইবিলাকৰ মুখ লাগি লাভ নাই বৰ আচৰিত ছোৱালী লাজ শ্ৰম নাইকিয়া ছোৱালী এইবোৰ তই আমাক যেনেকৈ কৈছে নহয় চালি আমি তোৰ বেয়া হোৱাটো নিবিচাৰোঁ তোৰ ভাল হোৱাটো বিচাৰোঁ সেইটো কাৰণে তোৰ ভালৰ কাৰণে কথাবোৰ কওঁ তই আকৌ আমাক উল্টাই ফচাবহে বিচাৰিছ তোৰ নিচিনা ছোৱালীক আৰু কৈ লাভ নাই আৰু দেই পিছত কিবা এটা হ'লে আমাক নকবি আকৌ হ'ব দিয়ক আপোনালোকে মোৰ কথা ইমান চিন্তা কৰিব নালাগে নহয় মোৰ মা দেউতা আছে নহয় মোৰ কথা চিন্তা কৰিবলৈ আপোনালোকে যে মোৰ কাৰণে ইমানখিনি চিন্তা কৰিলে সেইটোৱে বহুত হ'ব দিয়ক এতিয়া এইবিলাকক মানে একদম যিমান ভালটো বুজাবলৈ গ'লেও নিজে বেয়া হৈ পোৱা হয় পাই এইবিলাকক মাত নলগোৱাই ভাল ব'ল ইয়াৰ পৰা সোনকালে ইয়াত ৰৈ থাকি লাভ নাই চাইলি এইবোৰ আকৌ ক'ৰ মানুহ আমাৰ গাঁৱৰে হয় পাই সেই আমাক এইদৰে একেলগে কথা পাতি থকা দেখিলে যে সেইটো কাৰণে এতিয়া গাঁৱত কিবা কিবি উলিয়াব গৈছা বা কেইদিনমানৰ পিছতে মই তোমাক ফোন কৰি এনেও ফোনত এইবিলাককে ক'ব লাগিব যেন পাইছোঁ তথাপি তুমি ইমান ৰাফলি ক'ব নালাগিছিল কথাবোৰ বেছিকৈ কৈ দিলা নেকি অলপ তেওঁলোক কেনেকুৱা মানুহ মই জানো নহয় তেওঁলোকক কেনেকৈ উত্তৰ দিব লাগিব নহ'লে তোমাক আৰু একদম কি যে কৰি পেলাব নহয় ঠিক নাই হ'ব দিয়া ব'লা এতিয়া গৈ থাকোঁ সেই নিধি আৰু নিবিড়ে কি কৰিছে জানো সিহঁতো এতিয়া দোকানতে বহি আছে চাগে সেই মই তাতে বহি থাকিব কৈছিলোঁ ব'লা সোনকালে গৈ থাকোঁ তেনেহ'লে ব'লা